আমাৰ এই অঞ্চলটো হৈছে হাজো ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিমবংশ মৌজাৰ হাতীমুৰা ননকে বুলি কয় এইখিনি এই ঠাইখিনি। ইয়াতে আমি পূৰ্বপুৰুষৰ দিনৰ পৰা খেতি বাতি কৰি আহিছোঁ, গৰু ম'হ ৰখাই আহিছোঁ। আজি কিছুদিন ধৰি আমাক পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত চিমিনা গাঁৱৰ বিশেষ সম্প্ৰদায়ৰ লোকসকলে আহি আমাক ভয় ভাবুকি প্ৰদান কৰি আহিছে আৰু আমাৰ খেতি কৰা মাটিসমূহ তেওঁলোকৰ বুলি দাবী কৰি আমাক ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণ তেওঁলোকে উঠি পৰি লাগিছে। আৰু আমাৰ যি খেতি, এই খেতি লগাইছিলোঁ, মাকৈ খেতি লগাইছিলোঁ, সৰিয়হ লগাইছিলোঁ, সোণ খেতি লগাইছিলোঁ, যি কাটা তাঁৰৰ বেৰ দিছিলোঁ, এই বেৰসমূহ তেওঁলোকে উঠাই লৈ গৈছে। আমাৰ খেতি ৰখি থকা এই যে জুপুৰি ঘৰ আছিল, 2টা ঘৰ জ্বলাই দিছে, 2টা ঘৰ কাটি থৈ গৈছে আৰু আমাৰ মানুহখিনিক ভয় ভাবুকি প্ৰদান কৰি আহিছে। তেওঁলোকে ইয়াৰ পৰা আমাক উচ্ছেদ কৰাৰ উঠি পৰি লাগিছে। চৰকাৰক কি আহ্বান জনাব? আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে জনাইছোঁ যে আমাৰ এই খিলঞ্জীয়াৰ ভূমিখিনিৰ যাতে তেখেতে ৰক্ষা কৰাৰ ব্যৱস্থা কৰে। কোন জড়িত হৈ আছে ইয়াতে? এই চিমিনা গাঁৱৰ মুকুতা আলী, ৰৌচান আলী, আনোৱাৰ হুছেইন, মইনুল হক, এনেকুৱা এই ব্যক্তিকেইজন বিশেষকে তেওঁলোকৰ নেতৃত্বত আহে দল আহে। এই মাটিবিলাক বিক্ৰী হয় নেকি? ইয়াৰ আগতে তেওঁলোকে কিছু অংশ বিক্ৰী কৰিছে, আমাৰ দক্ষিণ অংশটো তেওঁলোকে বিক্ৰী কৰিছে। প্ৰশাসনক জনাইছে নে নাই আপোনালোকে? প্ৰশাসনক আগত যোৱা বছৰো জনোৱা হৈছিলে, তেওঁলোকে ছাৰ্ভে এটা কৰিছে কিন্তু উচ্ছেদ কৰা নাই। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰিছোঁ যে এতিয়া মই এনেকুৱা হৈছোঁ, আমি ইয়াতে বহুতখিনি কষ্ট কৰি খেতি পথাৰ লগাই আছিলোঁ আৰু ইতিমধ্যে চিবিনা গাঁৱৰ মানুহ আহি আমাক অত্যাচাৰ কৰি বহুত ভাবুকি দিছে, দি পেলাই আমাক তাৰমানে ইয়াৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে। উচ্ছেদ কৰি পেলাই তাৰমানে তেওঁলোকে মাটিটো দখল কৰি মিয়াৰ হাতত তাৰমানে গতাই দিব বিচাৰিছে। আগত এইবিলাক গতাই দিছেয়ে, এইখিনিও এই বহু মাটি এইফালে মিয়া গাঁও হৈ গৈছে এখন। এইখন মানে কিমান মাটি যে হৈছে তাৰমানে মই ক'ব নোৱাৰিম, মিয়া গাঁও হৈ গৈছে ইফালে। আৰু ইয়াৰ পৰা আমাৰ তাৰমানে যিখিনি আমাৰ শিলিগুৰি, বামুণ্ডি, বিষ্ণুপুৰ এই অঞ্চলটোৱে আমাৰ এই মাটি খেতি কৰি আছোঁ। এই খেতিৰ ভিতৰত এইটো সীমা এটা মৌজাই সীমা এটা পাতি থৈ দিছে, তাৰে ভিতৰত আমাক খেতি পথাৰ কৰি থাকিব দিছে। আমি খেতি পথাৰ কৰি আছোঁ। তাৰে পিছত আহি এতিয়া আমাৰখিনি হেঁচি ঠেলি সিহঁতে তাৰমানে বলপূৰ্বক কৰি ভাবুকি দি আমাৰখিনি নি আৰু মিয়াক বহাব বিচাৰি আছে। এই মিয়াই এইবিলাক মিয়া মানুহ বহিছে, এইবিলাক আছে এই ঘৰ দুৱাৰ এইবিলাক। এতিয়াও তাৰমানে আমি এনেকুৱা বস্তু গৰু গাইকেইটাও এতিয়া ৰাখবা নৰাত পৰছোঁ আছে। ইয়াতে আমি পাম খাই আছোঁ, গৰু গাই ৰাখি আছোঁ। আজি 25 বছৰে সিহঁতি এই বালি পৰাৰ পৰাই আমি খাই আছোঁ। আৰু আৰক্ষীক জনাইছোঁ, আৰক্ষীক জনোৱাৰ গতিকে গৰু চোৰ হওঁতেও জনাইছিলোঁ। তেওঁলোকে আহি পেলাই কয় আপোনালোকে আমি পইচা নাই যদি পইচা দিওঁ, শুই থাকিব ঘৰত, এনেকেও কৈছে। তথাপিও সেই তাতে মানে আৰক্ষীয়ে কয়, কিন্তু সেইটো আমাক তাৰমানে অলপমান কৰিছে, নেগলেক্ট কৰিছে। কিন্তু তেখেতসকলে ব্যৱস্থা কৰিম বুলি কৈ কোনো এটা আজিকালি নাই। গৰু গাইটো নায়ে, এইফালে মাটি এনেকৈ আমাক ইমান অত্যাচাৰ কৰিছে, খেতি পথাৰ নোহোৱা কৰিছে। তথাপিও তাৰমানে তেওঁলোকে মানে সুবিচাৰ কৰি দিম বুলিহে কৈছে। তাৰে পিছত আৰু কি কৰে নাজানো। এতিয়া আমি হিমন্ত বিশ্ব ছাৰক আমি এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আমি যাতে আমাৰ ইমান খেতি পথাৰ নষ্ট হৈছে আৰু তাতে বলপূৰ্বক কৰি আহি পেলাই মানে সিহঁতে খাই পেলাই যদি আৰু মিয়া বহায়, এইটোত কিন্তু আমি সহ্য কৰিব নোৱাৰিম। আৰু তেখেতসকলে যাতে এটা সীমাৰ পৰা ইফালে নাহে, ইয়াৰ এটা ব্যৱস্থা কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।